আচলতে আমাৰ ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদ অৰ্থাৎ আমাৰ মিত্ৰজোঁটৰ যিসকল কাৰ্যকৰ্তা তথা সদস্য আছে তেওঁলোক উৎসাহিত হৈছে। উৎসাহিত এইকাৰণে হৈছে যে জনসাধাৰণৰ আমাৰ প্ৰতি যি সঁহাৰি আমি লাভ কৰিবলৈ সক্ষম হৈছোঁ তাৰ ফলতে আচলতে আমাৰ কাৰ্যকৰ্তাসকল উৎসাহিত হৈ পৰিছে। কেনেকৈ পাইছে এতিয়া উৎসাহৰ বিপৰীতে এফালে কংগ্ৰেছৰ নেতাই পদত্যাগ কৰিছে আৰু আনফালে কিন্তু বিজেপিৰ যি আপোনালোকে ইতিমধ্যে গম পাইছে যে আপোনাৰ বিৰোধী যিটো ঐক্য সেইটোতো ভাগি টচটচ হৈ গৈছে। গতিকে ইয়াত আচলতে কংগ্ৰেছে হওক CPM হওক বা যিয়ে নহওক কিয় ইয়াত তাৰমানে বৰপেটা লোকসভা সমষ্টিত তেনেধৰণে তেওঁলোকে প্ৰত্যাহ্বান জনাব পৰা প্ৰাৰ্থীও নাই আৰু তেনেধৰণে পৰিৱেশ পৰিস্থিতিও নাই। ৰাইজ সজাগ সচেতন হৈছে, ৰাইজ বিকাশৰ ফালে আগবাঢ়ি গৈছে। গতিকে ইয়াত মই ভাবোঁ যে ইয়াত তেওঁলোকে তাৰমানে আমাক প্ৰত্যাহ্বান জনাব পাৰিব। আচলতে সেই কথাটো দ্বিতীয় স্থানত থকাতে আজিৰ দিনটোত আমি তাৰমানে ক'ব পৰা নাই, কাৰণ নিৰ্বাচন জাষ্ট আৰম্ভ হৈছে, এতিয়া প্ৰচাৰ অভিযান চলাইছে। আমি মূলতঃ দুই এটা দলেহে প্ৰচাৰ অভিযানত নামিছে, কিছুমান পাৰ্টি এতিয়া প্ৰচাৰ অভিযানত নামা নাই। প্ৰচাৰ অভিযানত নামিলেহে তাতে গম পোৱা যাব যে দ্বিতীয় স্থানত